বন্ধুসকল, অসমৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ সুখবৰ। বাম্পাৰ অফাৰ। অসম চৰকাৰে বাম্পাৰ অফাৰ মুকলি কৰিছে। যিসকলৰ ঘৰত বিদ্যুৎ কানেকশ্যন আছে, বিদ্যুৎ বিল বহুত কম কৰি দিছে অসম চৰকাৰে। আৰু এই যিটো বিদ্যুৎ বিল কম কৰিছে, এইটো প্ৰক্ৰিয়া 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 1 এপ্ৰিলৰ পৰা বিদ্যুৎ বিল হ্ৰাস পাব, বহুত কম হ'ব। প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পাব, অৰ্থাৎ প্ৰতি ইউনিটত এটকাকৈ কম হ'ব লাইনৰ বিল। আপোনালোকে চাওক কোনসকলৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য হ'ব, কোনসকলে লাভ কৰিব এই অফাৰ, জানি লওক ভিডিঅ'ত। অসমৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ সুখবৰ। 1 এপ্ৰিলৰ পৰা কমিব বিদ্যুৎৰ বিল। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব এটকাকৈ। প্ৰতি মাহত 120 ইউনিট খৰচ কৰা ঘৰুৱা গ্ৰাহকে পাব এই ৰেহাই। বাণিজ্যিক উদ্যোগ, কৃষি প্ৰতিষ্ঠানে পাব প্ৰতি ইউনিটত 25 পইচাকৈ ৰেহাই। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকক সুখবৰ দিলে শক্তি বিভাগে। সংবাদমেলত ঘোষণা বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণৰ। আমি পুনৰবাৰ জনাইছো এক ভাল খবৰ। অসমৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ এই সুখবৰ আহিছে। 1 এপ্ৰিলৰ পৰা কমিব বিদ্যুৎৰ বিল। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব এটকাকৈ। আৰু প্ৰতি মাহত 120 ইউনিট খৰচ কৰা ঘৰুৱা গ্ৰাহকে পাব এই ৰেহাই। বাণিজ্যিক উদ্যোগ, কৃষি প্ৰতিষ্ঠানে পাব প্ৰতি ইউনিটত 25 পইচাকৈ ৰেহাই। ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকক সুখবৰ দিলে শক্তি বিভাগে। সংবাদমেলত ঘোষণা বিদ্যুৎ নিয়ন্ত্ৰক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণৰ। এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰিজ, কমাৰ্চিয়েল, এই সকলোতে আমি 25 পইচাকৈ কমাই দিছোঁ। এভাৰেজ কষ্ট অফ ছাপ্লাই যোৱা বছৰ 9 টকা 55 পইচা আছিলে, আৰু এই বছৰ আমি ধাৰ্য কৰিছোঁ 8 টকা 72 পইচা। দেৰ ইজ এ ৰিডাকশ্যন অফ 83 পইচা। আৰু সেইটো বস্তু আমি বিভিন্ন কেটেগৰীত সমানে ভাগ কৰি দিবলগীয়া হয়, আৰু সেই ভাগ কৰি দিওঁতে আমি ডমেষ্টিকত এটকাকৈ কমাই দিছোঁ, আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চৰ ক্ষেত্ৰত 25 পইচাকৈ কমাই দিয়া হৈছে।